বন্ধুসকল পোনপ্ৰথমে মোৰ ভিডিঅ'টো আজি এই ডখৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা কেইটা বাজিছে জানেনে? এতিয়া বাজিছে 10টা বাজিছে আৰু 10টা বজাত মই এতিয়া এয়া প্ৰথমতে ঘৰটো সাৰি লৈছোঁ, যিহেতু এবাৰ ৰাতিপুৱা ঘৰ সৰা হৈ গ'ল। ধান মেলিম বুলি ভাবিছিলে, এইপিনে ধান মেলা নহ'বগৈ এতিয়া, যিহেতু বৰষুণে একদম কাষ চাপি আহিছে। এয়া বৰষুণ দিছে নহয়, বতৰটো একেবাৰে বেয়া, সেইকাৰণে এইবোৰ কাপোৰ আকৌ ঘৰত লৈ গৈ থৈ দিবহে লাগিব। আকৌ দাংবডি আলু ভাজি, আৰু আপোনালোকেও ভাবিছে চাগে ইমান ডাঙৰ ডাঙৰকৈ কাটিছে যে। আৰু আমাৰ মাহেঁতি আগতে বোলে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ভাল পায়। আগৰ দিনত এইবোৰ কটাৰী চটাৰী দৰকাৰ নাই। আগৰ দিনত অকল মানে কি হাতেৰে এনেকৈ মোচাৰি মানে মুহুৰি এনেকৈ একদম কেৰাহীত পিঁয়াজ দি মেলি তেনেকৈ আৰু বনাই খাই ভাল পায়। একচুৱেলি তেওঁলোকৰ হাতত মানে সোৱাদ আছে আকৌ দেই, মই কৈছোঁ। মানে আগতে মই বন্ধাকবি ভাজি এনেকৈ পাতলা পাতলা ষ্টাইলিছত মানে এনেকৈ বেকা বেকাকৈ কাটি খাই ভাল পাওঁ, আৰু যিহেতু আকৌ দাংবডি এনেকৈ বেকা বেকাকৈ কাটি খাই ভাল পাওঁ। এতিয়া তেওঁলোকৰ লগত থাকি এনেকুৱাহে ভাল লাগে। আৰু বন্ধাকবি যে মানে মই আগতে একদম মিহি মিহি খাই ভাল পাইছিলোঁ, আৰু এতিয়া মাৰ ষ্টাইলত মানে অকল মানে এনেকৈ হাতেৰে মুচুৰে আৰু ৰিফাইন তেলত পিঁয়াজ অকণমান দি দিয়ে, আৰু বন্ধাকবি সেই ডাঙৰ ডাঙৰ গোটা গোটাটো দি দিয়ে। কিন্তু খাই যে একচুৱেলি খাই ভাল লাগে। আপোনালোকে ভাল পায়নে এবাৰ ক'বচোন। পিছে এইপিনে সেইটোৱে দখা দাংবডি আলু ভাজি, আৰু এইপিনে বনালোঁ আমি মটৰ ঘুগুনি বনালোঁ। আৰু এতিয়া মই কাপোৰ ধুবলৈ যাওঁ। ভিডিঅ'টো সামৰি নিদিব। কাপোৰখিনি ধোৱাৰ আগত প্ৰথমতে ভাবিছোঁ এই কঁঠালটো খাই লওঁ। এইয়া কঁঠালটো দেখিছে নহয়, ইমান ধুনীয়া পকা। আপোনালোকে খায়নে বাৰু? মই খাওঁ, কিন্তু মই খাম মানে ময়ো বেছি ভাল নাপাওঁ। বৰমাহঁতৰ ঘৰৰ পৰা দিছিলে আৰু খাই লওঁ। কাম বুলি লৈছিলে, এইপিনে চক নাতিয়াকে কি কৰি আছে? কি কৰিছা? কি কৰিছানো? হে? ঘৰ বনাইছা? কালে? কালে বনাইছা? তোমাৰ কাৰণে? কেলে ঘৰ নাই নেকি? অঁ, মই শুব নিদিওঁ। এই চা চৰ চিনি পাওঁ, এয়া চৰ চিনি পাওঁ। তাৰপাছত আহিলে আমাৰ ভীমকল, আৰু এই ভীমকল কোনে কোনে খাই ভাল পায় বাৰু ক'ব। আমাৰ আকৌ মাহঁতে বেয়া পায়, মই কিন্তু খাওঁ দেই। এয়া ভীমকল। আৰু এটা কথা, এইপিনে হৈছে আমাৰ ওপৰলৈ যোৱা ৰাস্তা। এয়া এইপিনে মানে আমাৰ ওপৰলৈ যোৱা ৰাস্তা, মানে আগতে মই যেতিয়া বিয়া হৈ আহিছিলোঁ, এই আমাৰ ৰুমটো ওপৰ পিনে আছে। এদিন আপোনালোকক আমাৰ ওপৰ ৰুমটোত দেখাম, যিহেতু এতিয়া দাদা থাকেগৈ। আজি নেদেখাওঁ, কিন্তু এদিন আপোনালোকক ধুনীয়াকৈ চাফা কৰি মেলি আপোনালোকক এদিন দেখাম দেই আমাৰ ৰুমটো। আৰু ৰুমটোত মানে কেনেধৰণে কি আছে মই আপোনালোকক সকলোখিনি দেখাম, কিন্তু আজিৰ ব্লগটোত নহয়। কিন্তু আজি মই মায়ে এযোৰ কাপোৰ দিছিলে, কাপোৰযোৰ এইযোৰ চাব দেই, মই দেখাম। এই কাপোৰযোৰ মানে এইযোৰ কাপোৰ মই চিলাই দিলোঁ। আৰু মাহঁতে কাপোৰ কেতিয়াবাই দিয়ে চিলাবলৈ কাৰণে, কিন্তু নিজৰ যে সেইকাৰণে বস্তুবোৰ অকণমান লাহে ধীৰে দিয়া হয়। এইয়া চব দহি চহি বাতি দিছোঁ, কেনেকুৱা লাগিছে এবাৰ ক'ব। তাৰপিছত এই মেখেলা চিলাই দিছোঁ। তাৰপিছত আৰু কিনো আৰু এইবোৰ আৰু মালৈ বুলি কিবা কিবি দি পঠিয়াইছোঁ। আৰু যিহেতু শ্বিলঙলৈ গৈছিলোঁ, মালৈ একো দিয়াই হোৱা নাছিলে, আৰু অকণমান সৰু সৰু বস্তু মালৈ দি পঠিয়াইছোঁ। এইপিনে আকৌ আমাৰ বেটাই দেখিছে নহয়, কাপোৰ কানি টোপোলাত ভৰালেই। তাৰমানে যিহেতু আইতাকৰ ঘৰলৈ যাব বুলি কৈছিলোঁ নহয়, এয়া আইতাকৰ ঘৰলৈ ওলালে যাবলৈ। আৰু যিহেতু সোমবাৰৰ পৰা স্কুল আৰু ৰক্ষা নাই তাৰ, সেইকাৰণে পঠিয়াই দিছোঁ। আৰু দেউতাকে যেতিয়া ঘৰলৈ আহিব গধূলি টাইমত, তেতিয়া তাক লৈ আহিব। উৎপাত নকৰিবা দেই। বাই বাই দি দিয়া। যোৱা উঠা যোৱা। এইপিনে আকৌ আন্দা ভাজি আছোঁ, ভাত খাবলৈ সময় হৈ গ'লগৈ। আৰু যিমানে নহওক ল'ৰাই যিমানে উৎপাত নকৰক কিয়, ঘৰটো বৰ ঠাণ্ডা লাগে ন, সিহঁতি নাথাকিলে।
আৰু এইপিনে কাপোৰ ধুই আছে আইতাই, এনেকুৱাই ধাপ ধাপ মাৰে, অকণমান আৱাজটো ইগন'ৰ কৰিব দেই। তাৰপাছত আৰু ল'ৰা এতিয়া নাহেও, পিছে গধূলি টাইমত বাপেকে যেতিয়া ডিউটিৰ পৰা আহিব তেতিয়া লৈ আহিব। এইপিনে আকৌ দাদাই পাছবেলা চাহ খাবলৈ দেখিছে নহয়, ধুনীয়া ধুনীয়া গৰম গৰম পিঠা আনিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, ভাল পালে লাইক এটা কৰি দিব, আৰু যদি বেয়া লাগে স্কিপ কৰি দিব। আৰু এনেকৈ থুলমূল ভিডিঅ' বনালোঁ। বাই বাই আজিলৈ।